নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে। 21,500তকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিলে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আছে, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াৰ বাবে দেখি হৈছে এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। 21,500তকৈ অত্যাধিক ভেকেঞ্চি, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে। ইণ্ডিগ'ৰ লেটেষ্ট ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। ইণ্ডিগ'ৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইণ্ডিগ'ৰ লেটেষ্ট ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল, যিসকলে এয়াৰপোৰ্ট বিভাগত চাকৰিসমূহ কৰিম বুলি ভাবি আছে। আৰু এই ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে, তাত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰি দিবলৈ আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে নিজে কৰিম বুলি হৈছে, লিংকটো ডেছক্ৰিপশ্যনতে আছে। তাৰ আগতে আপোনালোকে প্ৰপাৰ সম্পূৰ্ণ ডিটেইলছখিনি চাই লওক, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিয়নো যদি আপোনালোকে ইলিজিবল নহয়, আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। চ' ইয়াত দেখিব পাৰিছে, ইয়াত মই প্ৰপাৰ আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ। ভেকেঞ্চি কি কি আছে মই পোনপ্ৰথমে আপোনালোকক জনাই দিছোঁ। অফিচাৰ AO CS ভেকেঞ্চি দেখিবলৈ পাব। এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰৰ ভেকেঞ্চি দেখিবলৈ পাব। মানে 10 পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। AME ট্ৰেইনাৰৰ AC ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ চিকিউৰিটি ভেকেঞ্চি আছে, ৰেম্পৰ ভেকেঞ্চি আছে, চিকিউৰিটি ভেকেঞ্চি আছে। মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ডিটেইলছ আপোনালোকে সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা হয়। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কেটাৰিং ভেকেঞ্চি, এক্সিকিউটিভ চিকিউৰিটি ভেকেঞ্চি আহিছে। এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল সুযোগ, এটা সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, আৰু আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, সেইটো আপোনালোকে অনলি ইণ্টাৰভিউ বেচিছত চিলেকশ্যনসমূহ কৰা হ'ব। ইয়াত কোনো এক্সট্ৰা কোনো চিলেকশ্যন প্ৰচিডিউৰ নাই। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 28 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এই চিলেকশ্যনসমূহ লাভ কৰিব, মানে কিছু পদৰ ক্ষেত্ৰত 18 পৰা 28 আৰু কিছু পদৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। কিমানকৈ ৰিলেক্সেশ্যন লাভ কৰিব মই সেইটো ভিডিঅ'টোৰ শেষৰ ফালে জনাই আছোঁ। চ' ইয়াত দেখিব পাৰিছে কোৱালিফিকেশ্যনটো মই জনাই দিছোঁ। 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে। মই এতিয়া আপোনালোকক জনাই দিছোঁ কিমানকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, আৰু PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ৰেম্পৰ ভেকেঞ্চি আছে, চিকিউৰিটি ভেকেঞ্চি আছে, কাষ্টমাৰ ছাৰ্ভিচৰ ভেকেঞ্চি আছে, কেবিন এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে, কেটাৰিঙৰ ভেকেঞ্চি আছে, এক্সিকিউটিভৰ ভেকেঞ্চি আছে। এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ, এটা সুবিধা আপোনালোকৰ মুকলি কৰি দিছে। চ' যদি আপোনালোকে এয়াৰপোৰ্ট বিভাগত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই ভেকেঞ্চি ডিটেইলছখিনি জনাই দিলোঁৱেই। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। চ' মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে এই ভেকেঞ্চিকেইটা অনলাইনটো আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দিয়াই আছে 9864881276। এই হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে, কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আৰু যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা হয়। আজি ভিডিঅ' ইমানে। আজিলৈকে লগ পাম।